হানি পালোৱান ইউটিউব চেনেলত এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অৰুণোদয় আঁচনিৰ আপুনি যদি এজন হিতাধিকাৰী হয় বা অৰুণোদয় আঁচনিত নতুনকৈ আপুনি আবেদন কৰিছিলে, তেনেহ'লে এইটো ভিডিঅ' আপোনালোক সকলোৰে কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। কাৰণ আপোনালোকে যিসকলে অৰুণোদয় আঁচনিত হিতাধিকাৰী হয় বা অৰুণোদয় আঁচনিৰ পইচা আপোনালোকে লাভ কৰি আছে, সেইসকলৰ কাৰণে কি বিগ আপডেট আহিছে বা কি খবৰ আহিছে মই আপোনালোকক জনাই দিম। আৰু আপোনালোকক কি কৰিব লাগিব, পুৰণা হিতাধিকাৰীসকলে আৰু নতুন হিতাধিকাৰীসকলে কেতিয়াৰ পৰা পইচা পাব বা সিহঁতৰ কি কৰিব লাগিব, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম। অৰুণোদয় আঁচনিৰ বিষয়ে বহুতে কমেণ্ট কৰি সুধি আছে, মেছেজ কৰি সুধি আছে। এই মাহটো মানে পাৰ হৈ গৈছে, আমি নতুনসকলে আবেদন কৰাসকলে পইচাটো পোৱা নাই। আৰু কিছুমানে আমাৰ ঘৰৰ ওচৰৰ কিছুমানে নতুনকৈ আবেদন কৰিছিলে, সেইসকলে পইচাটো পাইছে। সেইসকলে কেনেকৈ পইচাটো পাইছে বা আপুনি কিয় পইচাটো পোৱা নাই, এই বিষয়ে মই আলোচনা কৰিম। লগতে বহুতো লোকে কমেণ্ট কৰি সুধি আছে যে অৰুণোদয় আঁচনিৰ যিটো পইচা আছে, সেই পইচাটো আমি আগৰ পৰাই লাভ কৰি আছোঁ, কিন্তু এজন যোগ্য হিতাধিকাৰী হয়, মানে সেই মানুহজন মানে যোগ্য হিতাধিকাৰী হয়, তাৰ পাছতো মানে সিহঁতৰ পইচাটো পোৱা নাই বা অৰুণোদয় আঁচনি মানে যিটো ফাইনেল ভেৰিফিকেশ্যন হোৱা লিষ্ট আছে, সেই লিষ্টৰ পৰা নামটো কাটি দিয়া হৈছে। মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত গোটেইখিনি ভাঙি পাতি আলোচনা কৰিম। গতিকে আপোনালোকে চাওক, মই এটা এক্সাম্পল দিছোঁ। যদি আপোনালোকে ডিচেম্বৰ মাহত মানে যিসকলে ভেৰিফিকেশ্যন কৰিছিল নতুন আবেদনকাৰীসকলে, সেইসকলে কিন্তু যিটো ভেৰিফিকেশ্যন হৈছিলে, সেই ভেৰিফিকেশ্যনটো কিন্তু আপোনালোকৰ যিসকলে কৰা নাই সেইসকলৰ নামটো কাটা যাব। আৰু সেই ভেৰিফিকেশ্যনটো চৰকাৰে সেইকাৰণে দিয়ে যে আপুনি অৰুণোদয় আঁচনিৰ কাৰণে যোগ্য হিতাধিকাৰী হয় নে অযোগ্য হিতাধিকাৰী হয়, সেইকাৰণে মানে আপোনালোকক মানে ভেৰিফিকেশ্যনটো কৰা হয়। আপোনালোকে যিসকলে ডিচেম্বৰ মাহত নতুনসকলে ভেৰিফিকেশ্যন কৰিছিলে বা পুৰণাসকলেও কৰিছিলে, যিসকলে ভেৰিফিকেশ্যন কৰিছিলে সেইসকলৰ কিন্তু নামটো এতিয়াও আছে আৰু আপোনালোকে পইচাটো লাভ কৰিব। আৰু নতুনসকলৰ কথাটো মই কৈছোঁ, যিসকলে মানে ধৰি লওক আপুনি ভেৰিফিকেশ্যন কৰিছে বা কোনোবা ভেৰিফিকেশ্যন কৰিছে, কোনোবাই কৰা নাই। যিসকলে মানে কৰা নাই সেইসকলৰ লিষ্টৰ পৰা অলৰেডি নামটো কাটি দিয়া হৈছে আৰু সেইসকলে কেতিয়াও পইচাটো নাপায়। আকৌ আপুনি নাভাবিব যে মই নতুনকৈ আবেদন কৰিছিলোঁ, কিন্তু মোৰ লগৰ বা গাঁৱৰ মানুহ বা লগৰ মানুহে পাই আছে নতুনকৈ আবেদন কৰাসকলে, কিন্তু মই পোৱা নাই। কিয় আপুনি পোৱা নাই? ধৰি লওক এটা মানে গাঁৱত ধৰি লওক 50টা বা 60টা, মই ধৰি লৈছোঁ 500টা মানে আপোনালোকৰ ফৰ্ম আছিলে। সেই 500টা ফৰ্মৰ ভিতৰত প্ৰথমতে কোনে দিছিলে তাৰটো কৰা হৈছে, তাৰপিছত কোনটো হৈছে, মানে যিসকলৰটো মানে প্ৰথমতে এইটো মাহৰ আগতে যিসকলৰটো হৈ গৈছে সেইসকলে কিন্তু পইচাটো অলৰেডি লাভ কৰিলে। আৰু যিসকলৰ মানে অহা নাই এতিয়াও, মানে যিসকলে পিছত জমা দিছিলে বা আপোনালোকৰ এটা হেৰি হয়, মানে পেজ বাই পেজ আহে, আৰু যিসকলৰটো প্ৰথমতে পৰে সেইসকলে পাই যায়। আৰু যিসকলে মানে এইবাৰ এই 10 তাৰিখত যিসকলে পোৱা নাছিলে, গতিকে আপোনালোকে চাগে এই যিটো মে' মাহ আহি আছে, সেইটো মে' মাহৰ 10 তাৰিখে কিছুমানে পাব বা নাপাব পাৰে, কিন্তু আপোনালোকে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। যিসকলে আপোনালোকে ডিচেম্বৰ মাহত ভেৰিফিকেশ্যন কৰিছিলে, চিন্তা কৰিব নালাগে, আপোনালোকে পইচাটো পাব। আৰু যিসকলে মোক সুধি আছে যে আমি আগৰ পৰাই অৰুণোদয় আঁচনিৰ পইচাটো পাই আছোঁ, কিন্তু এতিয়া কিন্তু হঠাতে মাজতে বন্ধ হৈ গৈছে। গতিকে আপোনালোকে চাওক, আপোনালোকে আগৰ পৰা পইচাটো পাই আছিলে, কিন্তু এতিয়া আপোনালোকৰ বন্ধ হৈ গৈছে। ইয়াৰ বন্ধ হোৱাৰ দুটা কাৰণ আছে। দুটা কাৰণৰ পৰা মই দুটা কাৰণ আপোনালোকক কৈ দিছোঁ। দুটা কাৰণৰ পৰা আপোনালোকে যিসকলে মানে আগৰ পৰা অৰুণোদয় আঁচনিৰ টকা আপোনালোকে লাভ কৰি আছিলে বা এজন যোগ্য হিতাধিকাৰী হৈ আছিলে, কিন্তু এতিয়া আপোনালোকৰ লিষ্টৰ পৰা নামটো কাটি দিয়া হৈছে আৰু আপোনালোকে যিটো পইচা পোৱা আছিলে সেই পইচাটো আপোনালোকৰ একাউণ্টত ডিজেবল কৰি দিছে। গতিকে আপোনালোকে পইচাটো একাউণ্টত লাভ কৰিব নোৱাৰে। ইয়াৰ দুটা কাৰণ মই আপোনালোকক কৈ দিছোঁ। হ'লে আপোনালোকে যিটো ডিচেম্বৰ মাহত ভেৰিফিকেশ্যন গৈছিলে, সেইটো ভেৰিফিকেশ্যনটো কিন্তু চৰকাৰে ডাইৰেক্টলি এনেকৈ মেনশ্যন কৰি কৈ দিয়া নাই যে যিসকল নতুন হিতাধিকাৰীয়ে বা আবেদন কৰিছে নতুন, সেইসকলে কিন্তু ভেৰিফিকেশ্যন কৰিব পাৰিব। ইয়াত কিন্তু কোৱা হৈছিলে যে গোটেইখিনিয়ে ভেৰিফিকেশ্যনৰ কাম চলি আছে, মানে পুৰণাসকল নতুনসকলে মানে ভেৰিফিকেশ্যন কৰিব লাগিব। আপোনালোকে যিসকলে পুৰণা আগৰ পৰা পইচা পাই আছিলে, অৰুণোদয় আঁচনিৰ যিটো পইচা আছে, সেই পইচাটো আপোনালোকে যিসকলে পাই আছিলে সেইসকলে যদি ভেৰিফিকেশ্যনটো কৰা নাই, তেনেহ'লে আপোনালোকৰ কিন্তু মানে যিটো অৰুণোদয় আঁচনিৰ পইচা আছে সেই পইচাটো আপোনালোকে নাপাব। আপোনালোকৰ যিটো লিষ্ট আছে সেই লিষ্টৰ পৰা আপোনালোকৰ নামটো কটা যাব। গতিকে আপোনালোকে আগৰ পৰা পাই আছিলে, এতিয়া পোৱা নাই। আৰু আপোনালোকৰ 2 নম্বৰ কাৰণটো এইটোৱে হ'ব পাৰে, আপুনি ধৰি লওক যেতিয়া আপুনি আবেদন কৰিছিলে তেতিয়া কিন্তু আপোনালোকৰ ঘৰত কোনো চৰকাৰী চাকৰি বাকৰি নাছিলে বা আপোনালোকে ইনকাম পে
টেক্স কৰা ব্যক্তি আপোনালোকৰ ঘৰত নাছিলে বা আপোনাৰ বছৰেকত 2 লাখ টকা আয় হোৱা নাছিলে, তেতিয়া কিন্তু আপোনালোকে পাইছিলে। আৰু চৰকাৰে মানে যিসমূহ নীতি নিয়ম বান্ধি দিছিলে অৰুণোদয় আঁচনিৰ যোগ্য হিতাধিকাৰীৰ কাৰণে, যিসকল নীতি নিয়ম বান্ধিছিলে বা 4 চকা বাহন থাকিলে আপোনালোকে সেই পইচাটো লাভ কৰিব নোৱাৰিব, সেই নিয়ম কানুনৰ ভিতৰত চাগে এতিয়া আপোনালোকে পঢ়িছে বা আপোনালোকৰ ঘৰত চাকৰি হৈছে বা ইনকাম টেক্স মানে পে' কৰি আছে, সেইসকলে কিন্তু পইচাটো নাপাব। আৰু চৰকাৰে বহুতখিনি মানে নিয়ম বান্ধি দিছিলে অৰুণোদয় আঁচনিৰ যোগ্য হিতাধিকাৰীসকলৰ কাৰণে। গতিকে আপোনালোকে যদি সেইটোত আছে তেনেহ'লে কিন্তু আপোনালোকে সেই পইচাটো আশা নকৰিব, আপোনালোকে পইচাটো নাপাব। গতিকে আপোনালোকে যিসকলৰ মানে সেইটো নাই, ধৰি লওক আপোনালোকৰ ঘৰত মানে হেৰি নাই, ইনকাম টেক্স দিয়া মানুহ নাই বা চৰকাৰে যিবোৰ মানে নীতি নিয়মসমূহ বান্ধিছিলে সেইবোৰৰ ভিতৰত আপুনি নাই, তেন্তে আপোনালোকৰ এটা কাম কৰা উচিত। আপোনালোকে এইটো প্ৰশ্ন সুধিব পাৰে যে আমি একোৱেই কৰা নাই, আমি এজন যোগ্য হিতাধিকাৰী হয় তথাপিও আমাৰ নামটো কটা হৈছে। চাওক, আপুনি এজন যোগ্য হিতাধিকাৰী হয় আৰু যোগ্য হিতাধিকাৰীৰ নাম চৰকাৰে কাটিবলৈ চৰকাৰৰ কোনো মানে হেৰি নাই, চৰকাৰে কাটিবই নোৱাৰে। এইটো বেলেগে কিবা কিবি কৰি কটাইছে বা আপোনালোকে যেনেবাকৈ হওক বাদ দিয়ক, সেইবোৰ আপোনাৰ নামটো কাটিছে, কিন্তু আপুনি এজন যোগ্য হিতাধিকাৰী হয়, আগৰ পৰা পইচা পাইছিলে বা হঠাতে বন্ধ হৈ গৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ মানে ধৰি লওক আপোনালোকে প্ৰথমতে আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে, পেন কাৰ্ড আছে, ভোটাৰ আইডিখন আপোনালোকৰ যিখন আছে আৰু আপোনালোকৰ যিটো বেংকৰ একাউণ্ট আছে, সেই একাউণ্টখন আপোনালোকে গৈ পঞ্চায়তত যাব। গৈ পেলাই আপোনালোকে ক'ব, আপোনালোকৰ যিটো গাঁও পঞ্চায়ত হয় গাঁও পঞ্চায়তত যাব। গৈ পেলাই আপোনালোকে ক'ব যে মই আগৰ পৰা পইচাটো লাভ কৰি আছিলোঁ, মইতো এজন যোগ্য হিতাধিকাৰী হয়, মই পইচাটো পোৱা নাই। গতিকে আপোনালোকে গাঁও পঞ্চায়তত যাব। গৈ পেলাই কিন্তু আপোনালোকে গাঁও পঞ্চায়তৰ গাঁওবুঢ়াৰ লগত আপোনালোকে যোগাযোগ কৰিব লাগিব। তাত গৈ পেলাই আপোনালোকে কিবা হেৰি সুধিব, এনেকৈ সুধিব যে মই আগৰ পৰা ভাঙি পাতি আপোনালোকে ক'ব আগৰ পৰা পইচাটো পাইছিলোঁ, এতিয়া পইচাটো হঠাতে বন্ধ হৈ গ'ল, মই এজন যোগ্য হিতাধিকাৰী হয়, সেইটো আপোনালোকে যি কয় মানে আপোনালোকে মিলাই ক'ব লাগিব। তাৰপিছত আপোনালোকে চাব, গাঁওবুঢ়াই যদি আপোনালোকৰ মাত চাত নিদিয়ে বা কাণ নিদিয়ে, তেনেহ'লে আপোনালোকক মই আৰু এখন জেগা দেখুৱাই আছোঁ। ডিষ্ট্ৰিক্টৰ মানে যিটো DC অফিচ আছে, সেই DC অফিচত যাব। গৈ পেলাই আপোনালোকে ভাঙি পাতি ক'ব আৰু আপোনালোকে সেই প্ৰয়োজনীয় নথিসমূহ আপোনালোকে লগত গাঁঠি লৈ যাব। যোৱাৰ পাছত আপোনালোকে ভাঙি পাতি ক'ব, কোৱাৰ পাছত আপোনালোকক হ'লে আপোনাৰ কাগজ পত্ৰখিনি মানে যিখিনি আছে সেইখিনি মানে আপোনালোকৰ ৰাখি দিব। ঘৰত আহি ভেৰিফিকেশ্যন কৰিব। আৰু আপোনালোকৰ যিটো মই আপোনালোকক আৰু এটা কথা কৈ দিছোঁ, যিটো কথা নেকি গুৰুত্বপূৰ্ণ কথা হয়, আৰু আপোনালোকক মানে যিসকলে মানে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে, সেইটো কাৰণেও বঞ্চিত হৈ আছে। গতিকে আপোনালোকে চব মানে আপোনালোকৰ ঠিক ঠাক ৰাখিব লাগিব। আপোনালোকৰ যিটো বেংকৰ একাউণ্ট হয়, সেই একাউণ্টটো আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে, সেইটো আধাৰ কাৰ্ডৰ লগত আপোনালোকে DVD লিংক কৰি থৈ ল'ব। আৰু যিটো আধাৰ কাৰ্ডত আপোনাৰ যিটো মোবাইল নাম্বাৰ লিংক হৈ আছে, সেইটো মোবাইল নাম্বাৰ কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টত কিন্তু আপোনালোকৰ সেইটো মোবাইল নাম্বাৰ লিংক থকা হ'ব লাগিব, তেতিয়াহে আপোনালোকে পইচাটো পাব আৰু আপোনালোকৰ পইচা পোৱাত কোনো দিগদাৰী নহয় বা সমস্যাৰ সন্মুখীন হ'বলগীয়া নহ'ব। গতিকে এইটোৱে আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।